আমি যি বনাওঁ দহি চিকেন নিজৰ ষ্টাইলত না কি চাই থাকক ফাৰ্ষ্টতে তেল দি লৈছোঁ আমি তো বাছ হৈ যাব ইয়াতে শুকান জলকীয়া এড কৰিলোঁ তো ইয়াতে আৰু পিঁয়াজ এড কৰিম হালধি গুড়া এড কৰিম অলপ এড কৰিম যাতে তাৰমানে কালাৰটো আহে আৰু বাকী পিছত আঞ্জা হয় অলপমান মছলা মানে যিটো আদা ৰহুনৰ পেষ্ট কৰি থৈছিলোঁ সেইখিনি অলপ দি দিছোঁ মানে এইটো বাছৰ কাৰণে দি দিছোঁ আৰু এটা চেণ্ট আহিব বঢ়িয়া চেণ্ট ইয়াতে অলপ এড কৰিছোঁ জিৰা গুড়া মানে জাষ্ট জিৰাত যিটো চেণ্ট নহয় সেইটো বঢ়িয়া আহে সেইকাৰণে তাৰমানে অলপমান এড কৰি দিছোঁ বাকীখিনি যেতিয়া মাংস বহাম তেতিয়া দিম আৰু এতিয়া আমি এড কৰিম মাংসখিনি অলপ ভাজিম প্ৰথম এড কৰিম হালধি ৰংটো আহিবৰ কাৰণে অলপ তাৰপৰা এড কৰিম জিৰা গুড়া তাৰপৰা এড কৰিম জলকীয়া গুড়ি তাৰপৰা এড কৰিম চিকেন মছলা তাৰপৰা এড কৰিম মিট মছলা গৰম মছলাটো অলপ দেৰিকৈ এড কৰিম সেইখিনি অলপ টাইম এতিয়া আমি ভাজিম তাৰমানে তাৰপৰা ইয়াতে নিমখ দিওঁ নিমখটো দিয়া নাই এতিয়া নিমখ অলপ দি পেলাই অলপ টাইম ভাজোঁ আদা ৰহুনখিনি আমি ইয়াতে দি দিম এতিয়া গোটেইখিনি দি দিম দি পেলাই ভাজিম মাংসখিনি ভাজত ইয়াতে তো আলু এড কৰা হৈ গ'ল মাংসখিনি যেতিয়া আধা ভজা হৈছে নহয় এতিয়া এড কৰি আমি গৰম মছলাটো মানে সেইটো দিয়া নাছিলোঁ না প্ৰথমতে তো এতিয়া এড কৰি দিছোঁ গৰম মছলাটো মাংসখিনি প্ৰায় 70% মান ভাজা হ'ল এতিয়া আমি অলপ পানী এড কৰিম পানী এড কৰাৰ আগতে অলপমান টেষ্ট কৰি চাব দিওঁ কেনে হৈছে সুধো এনে কেনে হৈছে কালাৰটো বঢ়িয়া কালাৰ এটা উঠিছে তো এতিয়া আমি ইয়াতে দৈ এড কৰিলোঁ দৈ এড কৰাৰ পাছত তো কালাৰটো চেঞ্জ হৈ যাব চাবচোন আপোনালোকে পৰিমাণ বেছি দিয়া নাই যেতিয়া দৈটোৰ পৰিমাণ আপোনালোকে বেছি দিব নহয় তেতিয়া কি হ'ব জানো অলপ মিঠা মিঠা টাইপৰ হয় এতিয়া দৈটোৰ পৰিমাণ কম দিছোঁ অলপ জলকীয়া বেছি দিছোঁ সেইকাৰণে জ্বলা এটা ফ্লেভাৰ পাব এতিয়া অলপ ইয়াতে নিমখ এড কৰিলোঁ নিমখ কম হোৱা বুলি কোৱাৰ কাৰণে অলপ নিমখ এড কৰি দিছোঁ ভালে হৈছে পাৰিম তাৰমানে